এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আজি হ'ল 18 জুন। আজি অসমৰ লাখ লাখ কৃষকসকলৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিলে PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ 2000কৈ টকা। তো আপোনালোকৰ বেংক একাউণ্টত যদি এতিয়ালৈকে PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ 2000 টকা সোমোৱা নাই তেন্তে অতি সোনকালে কৰিব লাগিব এই তিনিখন কাম। অন্যথা আপোনালোকৰ বেংক একাউণ্টত নাপাব PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ 2000কৈ টকা। তো কি কাম কৰিব লাগিব আপোনালোকে যদি বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে কিন্তু এনেকৈ এখন আপডেট প্ৰদান কৰা হৈছে PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ ধন প্ৰদানক লৈ। ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে যে 18 জুন 2024 তাৰিখে সোমাই যাব কৃষকসকলৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ ধন। তো যিসকল কৃষকৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ 2000কৈ টকা নোসোমাব কি কৰিব লাগিব আপোনালোকক বিস্তাৰিত এতিয়া জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তেতিয়া আপোনালোকক দেখুৱাই আছোঁ যিসকল কৃষকে বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ ধন নাপাব সেইসকল কৃষকে কোন তিনিখন কাম কৰিব লাগিব। তো এতিয়া আপোনালোকক বিস্তাৰিত জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল কৃষকে PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ ধন লাভ নকৰিব সেইসকল কৃষকে অতি শীঘ্ৰে বেংক একাউণ্টৰ লগত কৰিব লাগিব আধাৰ কাৰ্ড লিংক। ইয়াৰ উপৰি যিসকল কৃষকে EKYC কৰা নাই সেইসকল কৃষকে অতি শীঘ্ৰে কৰিব লাগিব PM কিষাণ আঁচনিৰ EKYC। তো 3 নম্বৰ কামৰ বিষয়তে আপোনালোকক জনাই আছোঁ। 3 নম্বৰ কামটো হ'ল PM কিষাণ আঁচনিৰ লগত কৃষকসকলৰ মাটিৰ তথ্য পাতি সংযোগ কৰিব লাগিব। লেণ্ড চিডিং কৰিলেহে লাভ কৰিব PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ ধন। তো কৃষকসকলে যদি এতিয়ালৈকে PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ ধন পোৱা নাই তেন্তে অতি শীঘ্ৰে এই তিনিখন কাম কৰি লওক। আপোনালোকে পাই যাব PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ টকা। তো এই তিনিখন কাম কৰাৰ পিছতো যদি নাপায় নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিলে ইয়াৰ নেক্সট ভিডিঅ'ত সেই বিষয়টো আলোচনা কৰিবলৈ চেষ্টা কৰিম।